Today we will learn about circuit breaker. Circuit breaker হল এটা মেকানিক্যাল ডিভাইস যিটোৱে কি কৰে এটা সার্কিট ব্রেক কৰে মানে সার্কিট ব্রেকারে নর্মাল কন্ডিশনত কি কয় কারেন্ট ফ্লো হৈ থাকে মানে নর্মাল কন্ডিশন ঠিক আছে ভিতৰেদি মানে সার্কিট ব্রেকারে কারেন্ট তাৰ ভিতৰেদি ফ্লো হ'বলৈ যাব দিয়ে মানে কেৰি কৰি লৈ যায় আৰু যেতিয়া এবনর্মাল কন্ডিশন হয় মানে কৰবাত শর্ট সার্কিট হৈ গ'ল অভাৰ কারেন্ট ফ্লো হৈছে সেই সময়ত কারেন্টটো মানে তাৰ ব্রেকাৰৰ মাজেদি যাব নিদিয়ে সেইটো হ'ল সার্কিট ব্রেকার এমসিবি মানে এই ধৰণৰ সার্কিট ব্রেকার যার ফুল ফর্মটো হ'ল মিনিয়েচাৰ সার্কিট ব্রেকার এই মিনিয়েচাৰ সার্কিট ব্রেকারে কি কৰে নর্মাল কন্ডিশনত মানে যেতিয়া সার্কিটটো নর্মাল চলি থাকিব তেতিয়া তাৰ মাজেৰে কারেন্ট লোড কারেন্ট পার হৈ যাব দিব কোনো প্রবলেম নাই কিন্তু যেতিয়া তাত হাই কারেন্ট ফ্লো হ'ব ডিউ টু ওভারলোড অর শর্ট সার্কিট তেনেকুৱা ধৰণৰ কোনো ফল্টি হলে এই সার্কিট এমসিবি কি কৰে সার্কিটটো ট্রিপ কৰি দিয়ে এইটো হ'ল মিনিয়েচাৰ সার্কিট ব্রেকার মিনিয়েচাৰ সার্কিট ব্রেকার এমসিবি তোমালোকে জেনারেলি দেখিছা মিনিয়েচাৰ সার্কিট ব্রেকার বিভিন্ন ধৰণৰ আছে সিঙ্গল পোল আছে মানে এটা এমসিবি এটা পোলতে ইউজ কৰিয়া এটাই থাকে সেইটো হ'ল সিঙ্গল পোল এইটো 2 নম্বৰ এইটো দেখাইছে এইটো টু পোল মানে এটা ক'ত লাগিব আমাৰ নিউট্ৰেল আৰু এটা ফেজত ঠিক তেনেকা 3 পোল আমাৰ 3 ফেজ সিস্টেমৰ কাৰণে 3 পোল এমসিবি এইটো আৰু য'ত আমাৰ 3 ফেজ 4 ওয়্যার থাকে মানে এটা নিউট্ৰেল ওয়্যার থাকে তেনেকাও আমি এমসিবি পোৱা যায় সেইটো হ'ল 4 পোল তিনটা পোল এটা নিউট্ৰেল তে সিঙ্গল পোলত কি কারেন্ট রেটিং কিমান থাকে মানে এমসিবি বোৰৰ জেনেৰি কারেন্ট রেটিং হিসাবত কি রেটিং থাকে সিঙ্গল পোল 0.5 এম্পিয়াৰৰ পৰা 60 এম্পিয়াৰলৈকে পোৱা যায় ডাবল পোল 5 এম্পিয়াৰৰ পৰা 60 এম্পিয়াৰলৈকে পোৱা যায় ট্রিপল পোল 5 এম্পিয়াৰৰ পৰা 60 এম্পিয়াৰ 4 পোলো 5 এম্পিয়াৰৰ পৰা 60 এম্পিয়াৰ ৰেঞ্জৰ এমসিবি পোৱা যায় আমি এমসিবি নো ডিভাইসটো কেনেকৈ মেকিং কৰে কি প্ৰসেছত এইটো কাম কৰে সেইটোৰ বিষয়ে আমি জানি লওঁ ইয়াত চোৱা তুমি এই ডায়াগ্ৰামটো দেখিব পাৰিবা এমসিবিৰ ভিতৰৰ বিভিন্ন পাৰ্টছবোৰ তো ওপৰত আমাৰ কি থাকে এমসিবিৰ ইনকামাৰ থাকে মানে যেটো আমি মেইন লাইনৰ পৰা মিটাৰৰ পৰা মানে এমসিবি সোমাব এই ওপৰদি সোমাব এইটো হ'ল ইনকামিং সাপ্লাই আপাৰ টার্মিনেলৰ তলতেই আছে চোৱা থার্মেল প্রটেকশন বাই মেটাল এই কি কৰে যেতিয়া আমি কোনো সার্কিটত ওভারলোড হলে ডিউ টু ওভারলোড হাই কারেন্ট উইল ফ্লো থ্রু দা সার্কিটের ভিতরেদি কি হ'ব বেশি কারেন্ট ফ্লো হ'ব যেতিয়া বেশি কারেন্ট ফ্লো হ'ব
এই যিটো মেটেল দেখিছা থাৰ্মেল প্ৰটেকশ্যন বায়'মেটালিক মেটেল, এই মেটেলটো আমাৰ অলপ বেণ্ড হৈ যায়, তাৰমানে অলপ বেণ্ড হোৱাৰ লগে লগে কি হয় আমাৰ এই যিটো আছে এইটো পৰ্চনত এটা লিভাৰ থাকে। যেতিয়া তোমাৰ এতিয়া হিট হ'ব, হিট দি এইটো বেণ্ড হৈ যাব গৰম হ'লে, বেণ্ড হ'লে ইয়াৰ পৰা ডিছকানেক্ট হৈ যায়, তাৰমানে এইটো ট্ৰিপ হৈ যায়। এতিয়া ডিছকানেক্ট হৈ গ'লে কাৰেণ্ট ফ্ল' নহ'ব, তাৰমানে এইটো ব্ৰেক হৈ গ'ল। আকৌ যেতিয়া আমি মানে ব্ৰেক হৈ ট্ৰিপ হৈ যাব, ট্ৰিপ হোৱাৰ লগে লগে কাৰেণ্ট ফ্ল' বন্ধ হ'ব আৰু এইটো টেম্পাৰেচাৰটো কমি যাব, তো হিট নোহোৱা হ'ব আৰু লগে লগে আগৰ অৱস্থাত আহি যাব। তেতিয়া আমি MCBটো অপাৰেটৰটো উঠাই দিলে, অন কৰি দিলে আকৌ নৰ্মেলি চলি থাকিব। এইটো হ'ল থাৰ্মেল প্ৰটেকশ্যন বায়'মেটেলৰ কাম। ঠিক তেনেকৈ ইয়াত এটা আছে ইলেক্ট্ৰমেগনেটিক প্ৰটেকশ্যন। এইটো জেনেৰেলি শ্বৰ্ট চাৰ্কিটৰ সময়ত এইটো কাম কৰে। এতিয়া হঠাতে যেতিয়া আমাৰ শ্বৰ্ট চাৰ্কিট হৈ যাব, শ্বৰ্ট চাৰ্কিট মানে ভেৰি হাই কাৰেণ্ট উইল ফ্ল' থ্ৰু দ্য চাৰ্কিট। এতিয়া হাই কাৰেণ্ট যেতিয়া ফ্ল' কৰিব, এই মেগনেটিক ছেকশ্যনটোৱে ইলেক্ট্ৰমেগনেটিক ইয়াত এটা এই পৰ্চনটোৱে যেতিয়া কি কৰিব আমাৰ ট্ৰিপ কৰি দিব আৰু আমাৰ চাৰ্কিটটো ব্ৰেক হৈ যাব। ব্ৰেক হোৱাৰ পিছত তো ব্ৰেক হোৱা মানে তাৰ মাজতে কাৰেণ্ট ফ্ল' নহ'ব, তেতিয়া আকৌ এইটো উঠাই দিলে নৰ্মেলি চলি থাকিব। শ্বৰ্ট চাৰ্কিটটো আঁতৰাই ইয়াত মানে চাৰ্কিটটো ঠিক কৰি এইটো যদি আমি আকৌ উঠাই দিওঁ, অপাৰেটৰটো অন কৰি দিওঁ, আকৌ ধুনীয়াকৈ চলিব। এইটো হ'ল মানে MCBৰ কনষ্ট্ৰাকশ্যন। MCBৰ কনষ্ট্ৰাকশ্যন এইফালে তলত পাৰ্টটো চোৱা, এইটো হ'ল আমাৰ MCBৰ আউটগোয়িং। এইটো ইয়াত ৱৰ্কিং প্ৰিন্সিপলটো লিখিছে, এ বায়'মেটালিক strip when flexing due to temperature rise caused by increasing normal rated current beyond 130%. Rotate at trip level carrying an armature to which it is brought into field of solenoid. তাৰমানে মই যিটো ক'লোঁ যে ইয়াত যেতিয়া তোমাৰ এক্সেচিভ কাৰেণ্ট পাৰ হ'ব, তাৰমানে ৰেটেড কাৰেণ্টৰ 130% যেতিয়া আহিব, এই বায়'মেটেলটো আমাৰ ফ্লেক্সিবল হৈ যাব, মানে বায়'মেটেলটো ফ্লেক্সিং হৈ যাব। তো ফ্লেক্সিং হোৱাত আমাৰ এইটো ইয়াত ট্ৰিপ হয়। ঠিক তেনেকৈ থাৰ্মেল কণ্ডিশ্যনটো মানে এই শ্বৰ্ট চাৰ্কিটৰ ক্ষেত্ৰতো এই ইলেক্ট্ৰমেগনেটিক প্ৰটেকশ্যন ছিষ্টেমটোৱে ঠিকমতে কাম কৰে। ইয়াত এটা বস্তু চাবলগীয়া আছে, কি হ'ল আমাৰ যেতিয়া চাৰ্কিটটো যেতিয়া অভাৰলোড হ'ব, তেতিয়া এই মেটেলটো আমাৰ বায়'মেটেলটো ফ্লেক্সিং হৈ যায়, তাৰমানে অলপ বেণ্ড হৈ যায়। বেণ্ড হ'লে আমাৰ এইটো ট্ৰিপ হৈ যায়। এইটো অলৰেডি ক'লোঁ যে এইটো কি হয়, মই ক'ব লৈছোঁ যে আমাৰ যেতিয়া এই মেটেলটো বেণ্ড হ'ব বা হিট হ'ব, ইট উইল টেক ছাম টাইম। তো এইটো এই অপাৰেশ্যনটো হ'বলৈ অলপ টাইম লাগে, কিন্তু এই ইলেক্ট্ৰমেগনেটিক অপাৰেশ্যনটো খুব কম সময়তে হয়। মানে এই অপাৰেশ্যনটো ভেৰি কুইক টাইমতে অপাৰেট হৈ যায়। এইটো কি দিছে, ৰাইজ কিমান কৰে, অভাৰলোড ইনষ্টেণ্টেনিয়াছ শ্বৰ্ট চাৰ্কিট কাৰেণ্ট 700% হৈ যায়। কাৰেণ্ট কিমান হয়, 700, মানে ভেৰি শ্বৰ্ট টাইমত এই কাৰেণ্ট 700% মানে ৰেটেড কাৰেণ্টৰ পৰা বেছি হৈ যায়, তেতিয়া এইটো
অপাৰেট কাম মেকানিক প্ৰটেকশ্যন ছিষ্টেমটোৱে কাম কৰে। তে আমি MCBৰ এডভান্টেজবোৰ চাওঁ আৰু ডিসএডভান্টেজবোৰ চাওঁ। এক নম্বৰ হৈছে ট্ৰিপিং characteristic setting can be done during manufacturing and it cannot be alterated। তাৰমানে এইটো কি কৈছে, আমি যেতিয়া MCBটো প্লেণ্টত বনাওঁ, মেনুফেকচাৰিং কৰোঁ, সেইটো টাইমতে এই যিটো ছেটিং, কিমানটো টাইমত ট্ৰিপিং হ'ব, মেটেলটো কিমান টাইমত বেণ্ড হ'ব, এই আমাৰ বায়'মেটেলটো, আৰু কিমান টাইমত ট্ৰিপ হৈ যাব, মানে অপাৰেশ্যনটো হোৱাৰ পিছত কি কয়, কাৰেণ্টটো পাছ হোৱাৰ পিছত কিমান টাইমত এই অপাৰেশ্যনটো হ'ব, এইবোৰ চব ছেটিং কৰা থাকে ডিউৰিং মেনুফেকচাৰিং। এই টাইমত তেতিয়াই চব ছেট কৰি দিয়া হয়, ছেটিং টাইম থাকে, সেইটো পাবা পিছত মই কৈ আছোঁ। তে এইবোৰ মেনুফেকচাৰিঙৰ টাইমতে চব আমাৰ ছেট কৰি দিয়া থাকে, আৰু পিছত এইটো আমি আকৌ অল্টাৰ কৰিব নোৱাৰোঁ, আকৌ ঠিক ঠাক কৰিব নোৱাৰোঁ, যেনেকৈ ছেট কৰি আহে সেইটোত থাকে। তাৰমানে পিছত আকৌ এইটো লেঠা নাই। পিছতটো কি হৈছে, দে উইল ট্ৰিপ ফৰ এ ছাষ্টেইনড অভাৰলোড বাট নট ফৰ ছাষ্টেইনড অভাৰলোড। ছাষ্টেইনড অভাৰলোড বাট নট ট্ৰেনজেণ্ট অভাৰলোড। মানে ট্ৰেনজেণ্ট মানে এইটো ট্ৰেনজেণ্ট টাইম, ট্ৰেনজেণ্ট গ্ৰাফ, ট্ৰেনজেণ্ট ছাষ্টেইনড মানে ধৰা অভাৰলোড লাহে লাহে গৈ আছে, অভাৰলোড বাঢ়ি আছে, কাৰেণ্টৰ পৰিমাণ মানে ছাষ্টেইন হিচাপে ইনক্ৰিজ হৈ আছে, ছাষ্টেইনত আছে, তেতিয়াহ'লে এইটো অভাৰলোড প্ৰডাকশ্যনটো ঠিক কৰিব, চলিব। কিন্তু যেতিয়া ট্ৰেনজিয়েণ্ট হৈ যায়, কেতিয়াবা অভাৰলোড কমি আছে, বাঢ়ি আছে, কমি আছে, তেতিয়াহ'লে এই মানে MCBটো কাম নকৰে, ট্ৰিপ নকৰে। 3 নম্বৰ হ'ল ফল্টি কাৰেণ্ট ইজ ইজিলি আইডেণ্টিফাইড। তো ক'ৰবাত ফল্ট হৈ গ'ল, মানে কাৰেণ্ট বেছি হৈ গ'ল, লগে লগে আমি ট্ৰিপ হৈ যায়, তো গম পাই যাওঁ এইটো এক্সেছ কাৰেণ্ট গৈ আছে। ছাপ্লাই কেন বি কুইকলি ৰেষ্ট'ৰ্ড। যেতিয়া ট্ৰিপ হৈ যায়, তেতিয়া আমি আকৌ এইটো অন কৰি দিলে অপাৰেটৰটো আকৌ ছাপ্লাই চলি থাকে। টেম্পাৰ প্ৰুফ, এইটো মানে সোনকালে বেয়া নহয়। টেম্পাৰ প্ৰুফ, মাল্টিপল ইউনিটছ আৰ এভেইলেবল। মানে বিভিন্ন ধৰণৰ পোৱা যায় আমাৰ মাল্টিপল ইউনিট, মানে ছিংগল পল, ছিংগল পল, ডাবল পল, ট্ৰিপল পল, 3 পল, 4 পল, সেইটো আৰু। ডিছএডভান্টেজ কি কৈছে, এইটো অলপ খৰচা, মানে দামী হয়, কষ্টলি। মোৰ মেকানিকেলি মুভিং পাৰ্ট, ইয়াৰ ভিতৰত দেখিছাই, মানে এটা কণ্টেক্ট পাৰ্টটো থাকে, আৰু এই বায়'মেটেলটো আমাৰ কি হয়, ফ্লেক্সিং হয়, মানে বেণ্ড হৈ যায়, কোচ খাই যায়, তেনেকুৱা ধৰণৰ মেকানিকেল পাৰ্ট বহুত থাকে ভিতৰত। দে ৰিকুৱায়াৰ ৰেগুলাৰ টেষ্টিং টু এনচিয়'ৰ ছেটিছফেক্টৰী অপাৰেশ্যন। সেইটো মানে আমি মাজে মাজে এইটো টেষ্ট কৰি চাই থাকিব লাগে যে ঠিকে কাম কৰিছে নে নাই, সেইটো আমি মানে মেইনটেনেঞ্চটো আছে। Their characteristics are affected by ambient temperature। তো ইয়াৰ কেৰেক্টাৰিষ্টিক আকৌ মানে টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰে। হাই টেম্পাৰেচাৰ থাকিলে ইয়াৰ ছেটিঙৰ যিটো কেৰেক্টাৰিষ্টিক্স আছিলে আইডিয়েল কণ্ডিশ্যনৰ, সেইটো তাৰ চেঞ্জ হৈ যাব। এইটো জেনেৰেলি 25 ডিগ্ৰী চেণ্টিগ্ৰেডত মানে ইয়াত চলাব লাগে। এইটো দিয়াত কি দিছে, আমি কি পালোঁ, MCBৰ মেইন পাৰপাছটো কি, প্ৰভাইড অভাৰ কাৰেণ্ট প্ৰটেকশ্যন। মানে অভাৰ কাৰেণ্ট কেতিয়া হ'ব, অভাৰলোড হ'ব পাৰে, শ্বৰ্ট চাৰ্কিট হ'ব পাৰে, শ্বৰ্ট চাৰ্কিট ভেৰি কুইক টাইমত
অভাৰ কাৰেণ্ট আহি যায় আৰু আমাৰ কি কয় অভাৰলোডত ইট উইল টেক চাম টাইম যে পিছত হ'ল কি পাওঁ আমি থাৰ্মেল ট্ৰিপ ইউনিট। আমিতো এই পাৰ্টছত পালোৱেই যি এম চি বিৰ ভিতৰৰ পাৰ্টছবোৰ যি দেখালোঁ তাত থাৰ্মেল ট্ৰিপ ইউনিট মই যিটো ক'লোঁ অভাৰলোড প্ৰটেকশ্যন আৰু মেগনেটিক ট্ৰিপ ইউনিট মানে 3 ধৰণৰ ট্ৰিপ হয় তাত। মানে এম চি বিটো কেতিয়া বন্ধ হ'ব, ট্ৰিপ হ'ব, আৰু ট্ৰিপ বুলি কোৱা হয় মানে অফ হৈ যোৱাটো পৰি যায় যে কয় নবটো। 3 ধৰণে হয়। এটা হ'ল থাৰ্মেল ট্ৰিপ, যিটো মই ক'লোঁ যেতিয়া অভাৰলোড হ'ব তেতিয়া। মেগনেটিক ট্ৰিপ ফৰ শ্বৰ্ট চাৰ্কিট প্ৰটেকশ্যনৰ কাৰণে এইটো হয়। আৰু এটা কি আমি নিজেও মেনুৱেলি এইটো অন অফ কৰিব পাৰি। ইয়াত তোমাৰ চাৰ্কিটটো দেখাইছে চোৱা, ইয়াত যেতিয়া আমাৰ নৰ্মেল কাৰেণ্ট ধৰা 20 এম্পিয়াৰ আহিব লাগে, তেতিয়া অভাৰলোড কাৰেণ্ট আহি গ'ল 25 এম্পিয়াৰ, তেতিয়া এই বায়'মেটালিক আমি যিটো মেটেলটো পাইছোঁ থাৰ্মেল বায়'মেটালিক, এইটো কি হয় এই চোৱা বেণ্ড হৈ গ'ল, অলপ এক্সেচিভ কাৰেণ্ট গ'ল, অলপ বেণ্ড হ'ল। তো বেণ্ড হোৱাৰ ফলত কি হয় আমাৰ ইয়াত যি ট্ৰিপিং এটা লিভাৰ থাকে এইটো ট্ৰিপ হৈ যায়। আৰু মেগনেটিক ট্ৰিপ কেতিয়া হয় যেতিয়া শ্বৰ্ট চাৰ্কিট হয়, ভেৰি হাই কাৰেণ্ট ইয়াত মানে চাৰ্কিট দি লোড দি পাৰ হ'ব, মানে চাৰ্কিট দি ভেৰি হাই কাৰেণ্ট যাব, সেইটো টাইমত ভেৰি শ্বৰ্ট টাইমত কি হয় হাই কাৰেণ্ট আহে। এই হাই কাৰেণ্ট আৰু তেতিয়া এই মেগনেটিক ট্ৰিপ ইউনিটটোৱে কাম কৰে। আৰু এটা হ'ল আমাৰ মেনুৱেল, সেইটো ধৰিব পাৰিছা আমি নিজে যেতিয়া অন অফ কৰোঁ। তো এইটো গ্ৰাফটো দেখাইছে, ইয়াত চোৱা থাৰ্মেল ট্ৰিপটোৰ গ্ৰাফটো আৰু মেগনেটিক ফৰ গ্ৰাফটো চোৱা। এইটো চোৱা ৱাই এক্সিছত আমাৰ ট্ৰিপিং টাইম দিছে আৰু এক্স এক্সিছত কি দিছে আমাৰ কাৰেণ্ট দিছে। এইটো আমাৰ নৰ্মেল কাৰেণ্ট বা নমিনেল কাৰেণ্ট। নমিনেল কাৰেণ্ট এতিয়া চোৱা মেগনেটিক কি হয় ভেৰি হাই কাৰেণ্ট হয়, এতিয়া বেছি হাই কাৰেণ্ট হ'ব ধৰা এইটো টাইমত এইটো ইয়াত কিমান কাৰেণ্ট হ'ব ধৰা নমিনেল কাৰেণ্টৰ 3 টাইমছ হৈ গ'ল ভেৰি কুইক টাইমত। সেইটো কিমান টাইমত হ'ব ভেৰি শ্বৰ্ট টাইমত, 2 ছেকেণ্ড, ইয়াত দিছে 2 ছেকেণ্ডত। আৰু ঠিক তেনেকৈ এইটো ছেম তোমাৰ এইটো থাৰ্মেল ট্ৰিপত কি হয়, এইখিনিত আমাৰ কিমান হ'ব নমিনেল কাৰেণ্টৰ 2 টাইমছ, আৰু সেইখিনি কাৰেণ্ট আমাৰ কাৰেণ্টৰ কাৰণে আমাৰ থাৰ্মেল ট্ৰিপটোৰ কিমান টাইম লাগিব 4 মিনিটছ। তাৰমানে এইটোৰ পৰা কি বুজিলোঁ যে থাৰ্মেল ট্ৰিপটো অলপ মানে টাইম অলপ লয়, টাইম অলপ বেছি লাগে অপাৰেশ্যনটো হওঁতে। আৰু ইয়াৰ কাৰণ কি, এই কাৰণ হ'ল আমাৰ বায়'মেটেল যিটো আছে এই মেটেলটো হিট হৈ এইটো ফ্লেক্সিং হ'ব, তাৰমানে বেণ্ড হৈ যাব, তেতিয়া আমাৰ অপাৰেশ্যনটো হয়। তাৰপিছত আমি চাম এম চি বি কিমান ধৰণৰ আছে। টাইপছ অফ এম চি বি বেছড অন মেগনেটিক ট্ৰিপিং কাৰেণ্ট এ চি। তাৰমানে কি আমি যিটো মেগনেটিক ট্ৰিপ ছিষ্টেম পাইছোঁ, মেগনেটিক ট্ৰিপিং হয়, সেইটোৰ ওপৰত বেছ কৰি এম চি বিবোৰৰ আমাৰ কিমানটা ভাগত পোৱা যায়, মানে টাইপৰ হয় তেওঁ বিচাৰি পোৱা যায়। তাতে হ'ল আমি বজাৰত জেনেৰেলি পোৱা যায় এম চি বি, তুমি বজাৰত গ'লে দেখিবা টাইপ বি, টাইপ চি, টাইপ ডি, টাইপ কে, টাইপ জেড, তেনেকুৱা 5 ধৰণৰ এম চি বি পোৱা যায়। তাৰে টাইপ বিটো আমি জেনেৰেলি আমি হাউচ ৱাৰিঙত যিবোৰ ইউজ কৰোঁ সেইটো টাইপ বিটো ইউজ কৰোঁ। টাইপ বিটো মানে কি ট্ৰিপছ বিটুইন 3 and 5 টাইমছ অফ ফুল লোড কাৰেণ্ট। আমাৰ যদি আমাৰ এম চি বি ৰেটিংটোত 100 এম্পিয়াৰ থাকে, 100 এম্পিয়াৰৰ এম চি বিটো থাকে, এইটো ট্ৰিপ কেতিয়া কৰিব, তাৰমানে এইটো এম চি বিটোৰ ভিতৰত যে আমাৰ কি হ'ব লাগিব হাই কাৰেণ্ট হ'ব লাগিব। কিমানটো ৰেঞ্জত এই
থাকিব এইটো 3 to 5 টাইমছ। যদি আমাৰ নৰ্মেল কাৰেণ্ট মানে ৰেটিং কাৰেণ্ট 110 এম্পিয়াৰৰ থাকে তেতিয়াহ'লে এইটো কেতিয়া ট্ৰিপ হ'ব, তেতিয়া ইয়াৰ মাজেদি 30 to 50 এম্পিয়াৰৰ কাৰেণ্ট পাৰ হৈ যাব, তেতিয়া এইটো ট্ৰিপ হৈ যাব। ঠিক তেনেকৈ টাইপ চিটোত কি হয় 5 to 10 টাইম, মানে 10 এম্পিয়াৰৰ যদি ৰেটিঙৰ আমাৰ MCB হয় আৰু সেই MCB দি যেতিয়া 50 to 100 এম্পিয়াৰ কাৰেণ্ট পাৰ হৈ যাব তেতিয়া এইটো ট্ৰিপ হ'ব। ঠিক তেনেকৈ D2 হ'ল 10 টাইমছ to 20 টাইমছ ফুল লোড কাৰেণ্ট। ঠিক এইটোৱে যদি 10 এম্পিয়াৰৰ হয় সেইটো কি হ'ব 100 এম্পিয়াৰ আৰু 200 এম্পিয়াৰৰ মাজত এইটো ট্ৰিপ কৰিব। কে টাইপটো 10 to 15 টাইমছ, 100 to 150 এম্পিয়াৰৰ মাজত এই MCBটোৱে ট্ৰিপ কৰিব। আৰু টাইপ জেড এইটো কি কৰে 2 to 3 টাইমছ অফ ফুল লোড কাৰেণ্ট। ফুল লোডৰ 2 বা 3 2 and 3 টাইমছ, তাৰমানে যদি 10 এম্পিয়াৰৰ থাকে তেতিয়াহ'লে এইটো ট্ৰিপ কেতিয়া কৰিব, যেতিয়া ইয়াৰ মাজেদি 20 to 30 এম্পিয়াৰ কাৰেণ্ট পাৰ হৈ যায়। এইটো MCB ডিজাইন এক্সাম্পল। এইটো চোৱা চাৰ্কিটটো, এইটো আমি ছাপ্লাই কিমান 230 ভল্ট আৰু এইটো হ'ল এটা আমাৰ ইলেক্ট্ৰিক সুইচ। এইটো হ'ল আমাৰ MCB। যেতিয়া MCBত আমাৰ ধৰা এইটো লোড কাৰেণ্ট 20 এম্পিয়াৰ, ফুল লোড কাৰেণ্ট 20 এম্পিয়াৰ, যিটোৰ মাজেদি মানে চাৰ্কিটৰ মাজেৰে আমি কিমান যাব, ধৰা আমাৰ লোড হিচাপে 20 এম্পিয়াৰ যাব লাগে। তেতিয়াহ'লে সেই চাৰ্কিটটোত আমি কিমান এম্পিয়াৰৰ MCB লগাম সেইটো আমি কেনেকৈ ডিচাইড কৰিম সেইটো আমি ইয়াত জানিম। তাৰমানে চোৱা এই যিটো আমি 230 ভল্ট আমাৰ ছাপ্লাই আহে, এই ছাপ্লাইত আমাৰ টলাৰেঞ্চ থাকে, এইটো ফ্লাকচুৱেট কৰি থাকে কম বেছি 10% আমি ফ্লাকচুৱেট ধৰিব লাগিব। যেতিয়া 230 to 230 যেতিয়া 240 হৈ যায়, মানে ফ্লাকচুৱেট কৰে মানে ছাপ্লাই যিটো ভল্টেজ আমাৰ তেতিয়া অলৱেজ কনষ্টেণ্ট নাথাকে, মানে টলাৰেঞ্চ কৰি থাকে। সেইকাৰণে আমি 10% টলাৰেঞ্চ ধৰিছোঁ। 10% টলাৰেঞ্চ মানে কি, ইয়াত যদি 10% বাঢ়ি যায় তাৰমানে ইয়াৰ ভল্টেজ কিমান হ'ব, ধৰি লওক 50 হ'ব, 250 মান হ'ব, 250 255 হ'ব। 255ৰ কাৰণে যিহেতু কাৰেণ্ট ভল্টেজৰ ইয়াত ভল্টেজ বেছি, তেতিয়াহ'লে কাৰেণ্টটো বেছি পাৰ হ'ব। সেইটো মতে কাৰেণ্টটো ইয়াত কিমান পাৰ হ'ব, ধৰা মানে মোৰ দেন 20 এম্পিয়াৰ, ছাপ'জ ইয়াত ধৰি লৈছোঁ 22 এম্পিয়াৰ পাৰ হ'ব। 22 এম্পিয়াৰ পাৰ হ'লে তেতিয়া আমি ইয়াত MCBটো কিমান ধৰিব লাগিব, 22ৰ 25% আৰু প্লাছ কৰি যিমান হ'ব সেইটো ৰেটিঙৰ আমি MCB ইয়াত বহাব লাগিব। তেতিয়াহে এই চাৰ্কিটটোত মানে 20 এম্পিয়াৰ লোড কাৰেণ্টৰ চাৰ্কিটত আমি কিমান হ'ব 27.5 এম্পিয়াৰৰ MCB লগাব লাগিব। কিন্তু আমি 7.5 এম্পিয়াৰৰ MCB বজাৰত নাপাম, পোৱা নাযায়। তো ষ্টেণ্ডাৰ্ডত আহে 32 এম্পিয়াৰ আহে, 20 এম্পিয়াৰ আহে, 10 এম্পিয়াৰ আহে। তে 32 এম্পিয়াৰৰ MCB আমি লগাব লাগিব। আচ্ছা, তো পিছত চোৱা এডভান্টেজ অফ MCB অপাৰ ফিউজ। আমাৰ আমি ফিউজ পাম পিছত, ফিউজো আমি পঢ়িম। ফিউজ আৰু MCB, ফিউজো এটা চাৰ্কিট ব্ৰেকাৰ, মানে MCBত ফিচাৰ্ছ বহুত বেছি থাকে, মানে বেছি ফিচাৰ্ছ থাকে, সুবিধা বেছি, আৰু ফিউজৰ সুবিধা কম। তো সেই কম্পাৰিজনত মানে MCB আৰু ফিউজৰ মাজত এডভান্টেজটো কি আমি ইয়াত দিছে। এতিয়া চোৱা MCB অট'মেটিকেলি ছুইচ অফ দ্য ইলেক্ট্ৰিক চাৰ্কিট বোথ ডিউৰিং অভাৰলোড এণ্ড ফল্টি কণ্ডিশ্যন। MCB ইজ মোৰ চেঞ্চিটিভ টু অভাৰ কাৰেণ্ট ফিউজ। তাৰমানে কি হ'ল, MCBটো অট'মেটিক আমাৰ অপাৰেট হয়, 3টা অপাৰেট পাইছোঁ আমি, ট্ৰিপিং চিষ্টেম পাইছোঁ। তাৰমানে দুটাটো অট'মেটিকেলি হৈ যায়, অট'মেটিক হয়, তাৰমানে আৰু এটা মেনুৱেল আমি ইউজ কৰোঁ। তো আমি ফিউজত কিন্তু সেইটো কৰিব নোৱাৰোঁ, ফিউজত আমি মেনুৱেলি কৰিব লাগিব। তো ইন কেছ অফ ফল্ট MCB কুইক ৰেষ্ট'ৰেশ্যন ইজ পচিবল
জাষ্ট বাই চুইচিং অন অপাৰেশ্যন। এম চি বিত ফল্ট হ'ল, আমি এইটো কি কৰিব লাগে, এম চি বি ট্ৰিপ হৈ গ'ল, আমি এইটো আকৌ উঠাই দিলে অন কৰি দিলে এম চি বি কাম কৰিব। কিন্তু ফিউজত আমি ফিউজটো চেঞ্জ কৰিব লাগিব, ৱায়াৰ চেঞ্জ কৰিব লাগিব। আফটাৰ ট্ৰিপিং চেম এম চি বি কেন বি ইউজ বাট ফিউজ ৰিকুৱায়াৰ ৰিপ্লেচমেণ্ট। আমি এম চি বি ট্ৰিপ হৈ গ'লে একেই এম চি বি আমি সেইটো সলাব নালাগে, কিন্তু ফিউজ সলাব লাগে, সেইটোৱেই কৈছে। আৰু হেণ্ডেলিং অফ এম চি বি চেফাৰ দেন ফিউজ ইলেক্ট্ৰিকেলি। এম চি বি আমি বেছি হেণ্ডেলিং কৰিব পাৰোঁ, কিন্তু ফিউজ ইমান ইলেক্ট্ৰিকেলি হেণ্ডেলিং কৰিবলৈ আৰু এইটো হেৰি হৈ যাব, মেল্ট হৈ যাব, কিবা হৈ যাব। আৰু ডিছএডভান্টেজটো কি হ'ল, ফিউজৰ তুলনাত এম চি বি ইজ মাছ কষ্টলিয়াৰ দেন ফিউজ। আচ্ছা, এতিয়া হ'ল এম চি বি আমি পাঁচটা প্ৰকাৰৰ ফাইভ টাইপছ অফ এম চি বি। তাত আমি ক'ত কি ব্যৱহাৰ কৰোঁ? আমি ঘৰত জেনেৰেলি কি ব্যৱহাৰ কৰোঁ? বি টাইপ ব্যৱহাৰ কৰোঁ। ইয়াত দিছে জেড টাইপটো আছিলে ফৰ কণ্ট্ৰল চাৰ্কিট ভল্টেজ কনভাৰ্টাৰ এণ্ড ছেমি কণ্ডাক্টিভ প্ৰটেক্টিভ। জেড টাইপটো কি 2 to 3 টাইমছত নমিনেল যিটো ৰেটিং কাৰেণ্টৰ 2 to 3 টাইমছ যেতিয়া অভাৰ কাৰেণ্ট আহিব তেতিয়া এইটো ট্ৰিপ কৰিব, এইটো এই জেড টাইপৰ এম চি বিটো। সেইটো আমি ক'ত ব্যৱহাৰ কৰোঁ? ভল্টেজ কনভাৰ্টাৰ, ছেমি কণ্ডাক্টৰ এইবোৰৰ প্ৰটেকশ্যন। তে বি চি ডি টাইপ ফৰ নৰ্মেল লোডছ। আমি জেনেৰেলি ইণ্ডাষ্ট্ৰিয়েল লোড, ডমেষ্টিক লোড, আৰু ডি টু হ'ল বেটাৰী চাৰ্জাৰ, এইবোৰত আমি এক্সৰে মেচিন এইবোৰত ইউজ কৰোঁ। আৰু কে টাইপটো ফৰ হায়াৰ ইন ৰাছ কাৰেণ্ট ডিউৰিং ষ্টাৰ্টআপ ছিষ্টেম প্ৰটেকশ্যন ৱাইণ্ডিং অফ মটৰ ট্ৰেন্সফৰ্মাৰত এইবোৰ আমি কে টাইপটো ইউজ কৰোঁ। আচ্ছা, এতিয়া আমি ফিউজলৈকে পঢ়িলোঁ। এতিয়া আমি নেক্সট আমি পঢ়ি আছোঁ আইচলেট, মানে চাৰ্কিট ব্ৰেকাৰৰ আৰু পাৰ্টবোৰ পঢ়ি থাকিম। ধন্যবাদ।